আমার আজমল সুপার 40 এইবার নিট আর জেডাব্লিউ এক্সামিনেশনত আমার স্টুডেন্ট সকলে যথেষ্ট উল্লেখযোগ্য প্রদর্শন দাঙি ধরিছে। আমি দেখা পাইছো যোৱা 14 জুনত অল ইন্ডিয়া লেভেলত নিট এক্সামিনেশনত রিজাল্ট আহিছে আৰু ইয়াৰ পিছৰ পৰা আমাৰ স্টুডেন্ট সকলৰ যিখিনি ৰিজাল্ট আমাৰ ওচৰত আহি পাইছে আমি যথেষ্ট উৎসাহজনক ৰিজাল্ট আমি পাইছো আৰু আমাৰ আশা কৰা ধৰণে ৰিজাল্ট হৈছে বুলি আমি ভাবো। আমি দেখা পাই আছো যে আমার স্টুডেন্ট সকল এইবাৰৰ যি পৰীক্ষা হৈছিল এই পৰীক্ষা হিচাপত যি ৰিজাল্ট আহি আছে এটো যথেষ্ট এনকাৰেজিং ৰিজাল্ট, যথেষ্ট উৎসাহব্যঞ্জক ৰিজাল্ট হৈছে। আৰু আমাৰ আজমল সুপার 40 পৰা নিটত বিশেষকে আমাৰ আজমল সুপার 40 টপাৰ হৈছে হিমন্ত পৰাণ শইকীয়া 606 মাৰ্ক পাইছে আৰু অল ইন্ডিয়া ৰেংক তাৰ 1028 হৈছে। আৰু লগতে পলো পাইট আমাৰ স্টুডেন্ট সেকেন্ড পজিশন পাইছে, 588 পাইছে আৰু অল ইন্ডিয়া এসটি ৰেংক তাৰ 15 হৈছে। এই দুইজনে স্টুডেন্টে আমি আশা কৰিছো তেওঁলোকে অল ইন্ডিয়া লেভেলত ভাল তেওঁলোকে কলেজত পাব। এইমছ নহলে মৌলানা আজাদ এনেকুৱা ইনষ্টিটিউচনত তেওঁলোকৰ এডমিশন পোৱাটো খাটাং। লগতে আমাৰ জেডাব্লিউটো আমাৰ স্টুডেন্টে 15 জনে এডভান্স ক্লিয়াৰ কৰিছে, তেওঁলোকে আইআইটিত স্থান পাব। আৰু ইয়াৰেই ইন্দ্ৰজিৎ তিমুং হি জেডাব্লিউ এডভান্সত মানে এসটি ক্যাটাগরিত অল ইন্ডিয়া 14th র্যাঙ্ক পাইছে। গতিকে আমি দেখা পাইছো আমার স্টুডেন্ট সকলে আশা করা ধরনে অল ইন্ডিয়া লেভেলত ভাল প্রদর্শন তেওঁলোকে দাঙি ধরিছে। আমার ট্রাস্টি মহা বদরুদ্দিন আজমল সাহেব, সিরাজউদ্দিন আজমল সাহেব তথা গোটেই আজমল পৰিয়ালে আমার স্টুডেন্ট সকলৰ এই উন্নত প্ৰদৰ্শনৰ কাৰণে তেওঁলোকক অভিনন্দন যাচিছে। আমাৰ এই যিসকল স্টুডেন্টে এই ভাল প্ৰদৰ্শন দাঙি ধৰিছে তেওঁলোকক আমি আজমল ফাউণ্ডেশ্যন পৰিয়ালৰ ফালৰ পৰা অভিনন্দন যাচিছো। আৰু বিশেষকে আমাৰ এই ৰিজাল্টত স্টুডেন্টৰ লগতে আটাইতকৈ বেছি কৃতিত্বৰ অধিকাৰী হৈছে আমাৰ শিক্ষাগুৰুসকল। আজি বিশেষকে আমাৰ আজমল সুপার 40 প্ৰজেক্টেড আব্দুল কাদিৰ সাহেবৰ পৰা আৰম্ভ কৰি আমাৰ গোটেই শিক্ষক শিক্ষয়িত্ৰীসকলে 24/7 তেওঁলোকে ল'ৰা ছোৱালীবিলাকৰ পিছত লাগি থাকে, তেওঁলোকক গাইড কৰি থাকে, তেওঁলোকক সদায় মানসিকভাৱে উৎসাহ যোগাই থাকে। আৰু যাৰ কাৰণে আমাৰ স্টুডেন্ট বিলাকে তেওঁলোকে ডিস্ট্ৰেকশন ফ্ৰী হৈ পেলাই পঢ়া শুনা কৰি আজি এনেকে উন্নত প্ৰদৰ্শন দাঙি ধৰিব পাৰিছে। আমি আমাৰ ট্ৰাষ্টি ফালৰ পৰা তথা আমাৰ আজমল ফাউণ্ডেশ্যনৰ সকলো ফালৰ পৰা আমাৰ এই শিক্ষাগুৰুসকলক আমি আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন যাচিছো। আমি আশা কৰিছো অহা দিনত আৰু তেওঁলোকে পৰিশ্ৰম কৰি যাব আৰু এনেকে উন্নত প্ৰদৰ্শন আগবঢ়াব। ইতিমধ্যে আমাৰ ট্ৰাষ্টি মহা বদৰুদ্দিন আজমল সাহেব আৰু সিৰাজউদ্দিন আজমল সাহেবে এই ৰিজাল্টটো গম পাই পেলাই তেওঁলোকে যথেষ্ট উৎসাহিত হৈছে। আৰু অহা দিনত আমি এই স্টুডেন্টক ফেলিচিটেশন কৰিম। আৰু ইয়াতে আমি দেখা পাইছো যথেষ্ট মেধাবী ছাত্ৰ ছাত্ৰীসকল দুখীয়া বেকগ্ৰাউণ্ডৰ পৰা আহিছে, যেনেকে আমাৰ হিমন্ত পৰাণ শইকীয়া, হি চিপাঝাৰৰ পৰা হয় আৰু অতিকৈ দুখীয়া বেকগ্ৰাউণ্ড। হি নিজে কৈছে এটকা দিব লগা হোৱা নাই, সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়া শুনা কৰিব পাইছে। এনেকুৱা যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে যিসকলে অতি দুখীয়া বেকগ্ৰাউণ্ডৰ পৰা আহি পেলাই আমাৰ ইয়াতে স্পন্সৰশ্বিপ প্ৰগ্ৰাম, আমাৰ যিটো স্পন্সৰশ্বিপ প্ৰগ্ৰাম আছে যথেষ্ট ভাল ৰিজাল্ট কৰা, আমাৰ এন্ট্ৰেন্স ক্লিয়াৰ কৰা আৰু দুখীয়া বেকগ্ৰাউণ্ডৰ পৰা এনেকুৱা সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়াৰ সুযোগ দিয়া এনেকৈ স্টুডেন্ট বিলাকে আজি উন্নত প্ৰদৰ্শন দাঙি ধৰিছে, যাৰ কাৰণে আমি যথেষ্ট উৎসাহিত। আৰু আমি আশা কৰিছো এতিয়ালৈকে ষ্টেট ৰেংক নাহালৈকে আমি টোটেল নাম্বাৰ কিমান সিলেকশন পাব এইটো কোৱাটো টান হ'ব, যেহেতু এইবাৰ পৰীক্ষাৰ ধৰণটো সম্পূৰ্ণ ব্যতিক্ৰমী আছিলে। আমাৰ যিমানখিনি খবৰাখবৰ পাইছো পুৰা অল ইন্ডিয়া লেভেলত ৰিজাল্টৰ যিটো ধাৰা এই হিচাপত আমি আশা কৰিছো আমাৰ যোৱা বছৰৰ নিচিনা যথেষ্ট ভাল ৰিজাল্ট হ'ব। আমাৰ আশা কৰা ধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে গভৰ্ণমেণ্ট মেডিকেল কলেজ বিলাকত স্থান পাব।